চৰকাৰী কৰ্মচাৰীয়ে যদি কাম নকৰে RTPS কমিশনত এপ্লাই কৰক যদি কাম নকৰে তেওঁ পাৰ ডে ফাইন দিব লাগিব এতিয়া RTPS কমিশনৰ অধ্যক্ষই শপত গ্ৰহণ কৰিলে নাম কৈ দিও ডক্টৰ সুজয়লাল থাউচেন তেওঁ CRPF ৰ DG আছিলে ডিমা হাছাও জিলাৰ আমাৰ অৰিজিনেল বাসিন্দা মধ্য প্ৰদেশ কেডাৰৰ IPS অফিচাৰ he has been appointed as a first chairman for right to public service act chief commissioner এতিয়া কি হ'ব যেনেকৈ RTI মাৰে তেনেকৈ মানুহে ক'ব যে মোৰ পাৰ্টিৰ পাৰমিশন ইমান দিন হোৱা নাই কমিশনত এপ্লাই কৰিব তেতিয়া কমিশনে চাব যে এটো কোন অফিচাৰে পেলাই থৈ দিলে কোন কেৰানিয়ে পেলাই থৈ দিলে কামটো কৰিব পাৰ ডে 20 টকা ফাইন দিব লাগিব মানুহজনক Assam is the first state in bringing accountability to the bureaucrats এতিয়া আৰু সাংবাদিক পেপাৰ MLA মন্ত্ৰী কাৰো তাত যাব নালাগে পোৰ্টেল থাকিব যে মই অমুক তাৰিখে এনোকে এপ্লাই কৰিছিলো অমুক তাৰিখে মই পোষ্টমৰ্টেম ৰিপৰ্ট এপ্লাই কৰিছিলো অমুক তাৰিখে মই ৰেশন কাৰ্ডৰ নাম খলনিৰ এপ্লাই কৰিছিলো অমুক তাৰিখে মই মাটি কিনাৰ এপ্লাই কৰিছিলো 45 দিন হৈ গল মোৰ কামটো হোৱা নাই প্ৰথম ডিপাৰ্টমেন্টত এজন অফিচাৰ থাকিব ডিপাৰ্টমেন্টাল অফিচাৰ ফাৰ্স্ট এপিল সেকেন্ড এপিল কমিশন আৰু যিমান দিন দিলে হ'ব 20 টকা ফিজ দৰমহাৰ পৰা দিব লাগিব এটা পোৰ্টেল বনাম যে মোৰ গাঁৱত যদি 250 মানুহ আছে ৰাস্তা এবাৰ MLA মন্ত্ৰী তাত যাব নালাগে পোৰ্টেলত আপুনি আবেদন কৰি দিয়ক ৰাস্তা লাগে বুলি সো মোৰ গাঁও নাম বৰুৱা বামুন গাঁওখনৰ মোৰ নাম হল বা কিবা এটা ঘোৰামাৰি মোৰ গাঁওখনৰ নাম হল মোৰ গাঁওখনত 250 বাসিন্দা মই কম্পিউটাৰত যাম 211ৰ সেন্সাস ভিলেজৰ নাম্বাৰটো নামি আহিব মোৰ গাঁওখন মই চাম যে 250 ভিলেজ আছে কিন্তু গাঁৱত মোৰ ৰাস্তা নাই গতিকে মই এপ্লাই নিজে কৰি দিম গতিকে আমি গুটে টেকনলজি লৈকে গুছি যাম নহলে বহুত মানুহৰ কাৰোবাৰ MLA লগতে কাজিয়া ৰাস্তা নাপায় একাৰণে এবাৰ আমি PWD ৰাস্তাটো জনসাধাৰণৰ পৰা কৰাম যে পাব্লিকে খালি 250 ইজ দা ইয়াৰ্ডষ্টিক যে মোৰ গাঁওখনত 250 ঘৰ মানুহ আছে গতিকে মোক ঘৰটো লাগে সেন্সাসৰ ফিগাৰ আছে 250 হাউস হল তাৰমানে 4 জনকৈ এটা হাউসত মানুহ সো যি গাঁৱতে 1000 মানুহ আছে সেই গাঁৱত ৰাস্তা হ'বই লাগিব গুৱাহাটীৰ কামৰূপ মেট্ৰোত যিমান আমাৰ কাগজ পত্ৰ কাম কাজ পেন্ডিং হৈ থাকিছিলে বহুত বিলাক আমি ক্লিন কৰি দিলো কিন্তু ক্লিন কৰাৰ কাৰণে মানুহৰ অসুবিধাও হৈছে আগতে ঘৰত গৈ ৰেজিষ্ট্ৰেচন হৈছিল এতিয়া ৰেজিষ্ট্ৰেচনৰ কাৰণে থিয় হৈ থাকিব লাগে সেই কাৰণে আমি কামৰূপ মেট্ৰৰ উপজিলা কেইখন জুলাইলৈকে নৰখি 15 তাৰিখ অহা কালিৰ পৰা আমি আৰম্ভ কৰিম কামৰূপ মেট্ৰত আমাৰ 4খন নতুন উপজিলা হ'ব দিছপুৰটো সদৰ হিচাপে ধৰা হ'ব জালুকবাৰীত এটা আমাৰ নিউ গুৱাহাটীত এটা সেন্ট্ৰেল গুৱাহাটীত এটা আৰু ডিমৰিয়া সোণাপুৰত এটা সো এই 4টা উপজিলা 15 তাৰিখৰ পৰা আমি আৰম্ভ কৰিম তাৰনে আজিৰ পৰা আমাৰ ওলাই গল না ডিভিডি না আজিৰ পৰা আমি কাগজত আৰম্ভ কৰিম অফিসটো বহাওতে এটা মাহ লাগিব গতিকে উপজিলা বা মহকুমা আমি ডিসেন্ট্ৰেলাইজ কৰি দিলো ইয়াৰ ফলত ল্যান্ড ৰেজিষ্ট্ৰেচন NOK নেক্সট অফ কিন সাৰ্টিফিকেট যিমান বিলাক গুটে হেঙেৰাবাৰীত জমা হৈ আছিল এতিয়া অন্তত 4 মূৰত ভাগ হৈ যাব ADCs has been appointed who will be the authority in sub district গতিকে এতিয়া মই যদি বিমানবন্দৰত যাওঁ DC আৰু মোক ৰিসিভ কৰিব না যায় it will be the ADC of sub district অৰ্থাৎ প্ৰটোকলো sub district কোনোবা মন্ত্ৰী যদি দিছপুৰত যায় দিছপুৰৰ ADC জনহে যাব DC মেট্ৰো আৰু না যায় সো প্ৰটোকল গোল ৰেজিষ্ট্ৰেচন গোল ল্যান্ডৰ সেল পাৰমিশনো একসেপ্ট এটা বিঘাৰ ওপৰত তেওঁলোকৰ হাতত গল ফ্ল্যাটৰ ৰেজিষ্ট্ৰেচন তেওঁলোকৰ হাতত গল next of kin certificate arms license excise
এই গোটেইবিলাক ডিষ্ট্ৰিক্টত যাব পিছত এই মডেলটোৱে গোটেই অসমত আমি জুলাইৰ 1 তাৰিখৰ পৰা আৰম্ভ কৰিম কামৰূপত অলপ আমি কামৰূপ মেট্ৰত আমি অলপ আগতীয়াকৈ আৰম্ভ কৰিলোঁ